Good morning everyone. আজি মই ঘৰৰ এই পান বাগান দেখাম। মোৰ চেনেলটো আপোনালোকে চাই গৈ থাকিব। এই পানৰ কেনেকৈ পান লগাই চাব। খুঁটি মাৰি পেলাই পান লগাই দিছোঁ। এইটো চব সৰু সৰু আহিছে পানবিলাক। সব খুঁটি লগাই লগাই পান লগা হৈছে। এইটো পানকেইটা বহুত ডাঙৰ হৈছে। এতিয়া সব চাং দিছে, খুঁটা লগাই লগাই ৰোৱা হৈছে আৰু ওপৰত এই জেনলা চাং দিয়া হৈছে। পানকেইটা বহুত পান হ'ল। অসমবাসী সবকে নমস্কাৰ। আপোনালোকেও এনেকৈ পান গছ ৰুব। আপোনাৰ খুঁটি মাৰি মাৰি ওপৰত জেনলা দি পাৰিলে আপোনালোকে ৰুব এনেকৈ পান। আৰু তামোল গছত মাত্ৰ পান দিব নোৱাৰে, খুঁটি লগাইও ওপৰত জেনলা দিও পুৰা পান লগাব পাৰে। পানৰ খেতি এই পানবিলাক ৰোৱাতে কিন্তু কষ্ট হয়, বহুত যত্ন কৰিব লগা হয়। আৰু গুৰিবিলাক পথাৰৰ পৰা চাপৰা মাটি আনি পুৰা দিব লাগে আৰু খুঁটি মাৰি ওপৰত জেনলা ভালকৈ দিব লাগে। বহুত পান গছ ৰুব পাৰে আৰু দেখাতো ধুনীয়া লাগে। কষ্ট কা ফল মিঠা হতা হয় বুলি কয় মানুহে। সেইটো চাওক, কষ্ট কৰি কেনেকৈ মই পান ৰুইছোঁ আপোনালোকে চাওক। আপোনালোকেও কষ্ট কৰি ৰুব এনেকৈ পান।